বিশ্বৰ সকলো মানুহৰ শান্তিৰ কাৰণে শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম হৰিনাম যজ্ঞৰে নামাকৃত কৰি পেলাই ইয়াত ধৰ্মৰ বিষয়ে আলোচনা কৰা হয়, ধৰ্মৰ বিষয়ে কীৰ্তন কৰা হয়। ইয়াত আচলতে এই অঞ্চলৰ সকলো জাতিৰ মানুহেই জনগোষ্ঠীৰ মানুহে সহায় সহযোগিতা কৰে আৰু তাৰ ফলত এই যজ্ঞ আচলতে খুব সুন্দৰভাৱে চলি যোৱা আমি আগতে দেখা পাইছোঁ। ভৱিষ্যততো আৰু এই বছৰো ভগৱানৰ কৃপাত নিশ্চয় 6 দিন খুব সুন্দৰ সুকলমে যাব বুলি আশা কৰিছোঁ। আৰু তাৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজক আমাৰ এই যজ্ঞত আহি আমাক আনন্দিত কৰিব বুলি আমি সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ। তেওঁলোকে নিশ্চয় দলে বলে আহি পেলাই আমাৰ এই অনুষ্ঠানত সহায় কৰি নিজকে অকণমান মংগল সাৰ্থক কৰিব বুলি আশা কৰিছোঁ। আমি আচলতে খুব সৌভাগ্যৱান। সদৌ উত্তৰ অঞ্চলৰ পৰা লখিমপুৰ জিলাৰ পৰা চিলাপথাৰৰ পৰা এজন ভক্ত আহিছে। তেখেত নিশ্চয় ভাগৱত প্ৰেমিক। তেওঁৰ কণ্ঠইদিয়ে আমি বহুত কথা শুনিবলৈ পাম আৰু তেওঁৰ মন্ত্ৰৰ উচ্চাৰণেৰে আমি উচ্চাৰিত হৈ আমি নিশ্চয় নিজকে ধন্য মানিবলৈ পাম। কালী মন্দিৰ প্ৰাংগণত যি শ্ৰী শ্ৰী হৰিনাম তাৰক বৰ্ম হৰিনাম যজ্ঞ 28তম বাৰ্ষিক এইবাৰ আমি পালন কৰিব ওলাইছোঁ। গতিকে এই হৰিনাম যজ্ঞত আমাৰ কাৰ্যসূচী আছে। 28 জানুৱাৰী আমাৰ পতাকা উত্তোলন, তাৰপিছত 2 নম্বৰত আছে আমাৰ স্মৃতি তৰ্পণ, 3 নম্বৰত আছে আমাৰ বৃক্ষৰোপণ, 4 নম্বৰত আছে আমাৰ মুখ্য দ্বাৰ উন্মোচন আৰু 5 নম্বৰত আছে আমাৰ এই মন্দিৰ উন্মোচন। গতিকে এইকেইটা কাৰ্যসূচীৰে আমি 6 দিনীয়া কাৰ্যসূচী মনত সংকল্প লৈ পেলাই আমি আজিৰ পৰা কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। গতিকে এই কাৰ্যসূচীত আমাৰ বিভিন্ন জাগাৰ পৰা ভক্তসকল আহি পেলাই আমাৰ এই হৰিনাম যুগত মানে অংশগ্ৰহণ কৰে আৰু আমাৰ এই পিপলেনি 4 নম্বৰ দুৱাৰগাঁও, কোৱাপুৰ, বেটাগাঁও, ভোলাঝাৰ, নাগেজুলি, গোৱাবাৰী, লতিবাৰী এই সকলো অঞ্চলৰ পৰা আমাৰ এই হৰিনাম যজ্ঞত সকলো ভক্তপ্ৰাণ ৰাইজে আমাক অংশগ্ৰহণ কৰে আৰু আমাৰ কমিটিসকলক বহুত মানে উৎসাহ দি আমাক সহায় সহযোগ কৰি এই কাৰ্যসূচীটো সুন্দৰভাৱে পালন কৰি নিয়াৰ বাবে আমি খুব মানে মনত আনন্দিত হৈ পেলাই আমি গোটেই কাৰ্যসূচীটো চলাই আহিছোঁ।